দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ প্ৰখ্যাত অভিনেতা আশিষ বিদ্যাৰ্থী। শুকুৰবাৰে গীতানগৰত দুৰ্ঘটনাত পতিত হৈছে অভিনেতাজনৰ বাহন। অসমৰ জোৱাই আশিষ বিদ্যাৰ্থী দুৰ্ঘটনাগ্ৰস্ত হৈছে। অভিনেতাজনৰ গুৰুতৰভাৱে অভিনেতাজন লগতে পত্নী গুৰুতৰভাৱে আহত হৈছে। সম্প্ৰতি চিকিৎসাধীন হৈ আছে বিদ্যাৰ্থী সহ পত্নী ৰূপালী বৰুৱা। অসমৰ জোৱাই বলিউডৰ প্ৰখ্যাত অভিনেতা হৈছে আশিষ বিদ্যাৰ্থী। এখন এভেঞ্জাৰ বাইকে তীব্ৰ বেগেৰে খুন্দা মাৰে বিদ্যাৰ্থীৰ বাহনত আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বাইক চালকজন। আমি সবিশেষ জানিবৰ বাবে ফোন লাইনত সংযুক্ত হৈছোঁ। আমাৰ সতীৰ্থ আছে জিতুমণি ডেকা। জিতুমণি ডেকা, আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈছে অভিনেতা আশিষ বিদ্যাৰ্থীৰ লগতে পত্নী আৰু বাইক চালকজনো গুৰুতৰভাৱে আহত হৈছে। ক'ত বৰ্তমান তেওঁলোক চিকিৎসাধীন হৈ আছে? জিতুমণি। হয়, নিশ্চিতভাৱে গুৱাহাটী মহানগৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়। এখন মহানগৰীৰ জুৰোডত দা গুৱাহাটী এড্ৰেছৰ সন্মুখত বলিউডৰ এগৰাকী হৈছে আশিষ বিদ্যাৰ্থীৰ সহপত্নী ৰূপালী, দুয়োগৰাকীয়ে নিশা ঘৰৰ পৰা খোজকাঢ়ি থকাৰ সময়তে দিছপুৰৰ পৰা এখন তীব্ৰবেগী এভেঞ্জাৰ বাইকে তীব্ৰবেগে অহাৰ পিছত খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলতে গুৰুতৰভাৱে আহত হয়। বাইকখনৰ নাম্বাৰ আছে AS01 DY 5061 নামৰ বাহনখনৰ যিজন যুৱক আছে, যুৱকজনে সুৰাপান কৰি অহা বুলি ইতিমধ্যে আৰক্ষীয়ে জনায় আৰু তীব্ৰভাৱে আহি থকাৰ ফলত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীৰ সহপত্নী দুয়োগৰাকীয়ে নিশা আহাৰ কৰি পদপথত তেওঁলোকে খোজকাঢ়ি থকাৰ সময়তে এই বাইকখনে খুন্দা মাৰে আৰু অৱশেষত ওচৰ চুবুৰীয়াই গীতানগৰ থানাত জনোৱাৰ লগে লগে তেওঁলোকে আহি এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰে আৰু আনগৰাকী অৰ্থাৎ যুৱকজনক গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত তেখেতক ভৰ্তি কৰে। কিন্তু ইতিমধ্যে আমি জানিব পৰা মতে অভিনেতা অৰ্থাৎ বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীয়ে সহপত্নী ৰূপালী বৰুৱা গুৰুতৰভাৱে আহত হৈ এখন ব্যক্তিগত হস্পিটেলত তেওঁলোক থকা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু যিগৰাকী যুৱক অৰ্থাৎ দিছপুৰৰ পৰা আহি থকা এভেঞ্জাৰ বাইকখনেৰে আহি থকা AS01 DY 5061 নম্বৰৰ যিখন এভেঞ্জাৰ বাইক আছে, এই এভেঞ্জাৰ বাইকখন আহি থকা যুৱকজনক ইতিমধ্যে তেখেতেও গুৰুতৰভাৱে আহত হৈছে, যেনে তেখেতক গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলত ভৰ্তি কৰিছে। কিন্তু জানিব পৰা যে নিশা এই যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, ইয়াৰ ফলত কিন্তু এই বলিউডৰ তাৰকাগৰাকীয়ে মূৰত কিছু পৰিমাণে আঘাত পোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। কিন্তু উল্লেখযোগ্য এয়া যে গুৱাহাটী মহানগৰীৰ এই যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়, ইয়াৰ পিছতে গীতানগৰ আৰক্ষী থানাৰ যি RC আছে, RC গৰাকী তেখেতে তৎকালীনভাৱে তেখেতক দুয়োগৰাকীকে এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰে। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই তেওঁলোকে কিমান পৰিমাণৰ সুস্থ হৈছে, এই সময়লৈকে জানিব পৰা হোৱা নাই। কিন্তু আৰক্ষী ইতিমধ্যে কিছু সময়ৰ পিছতে সবিশেষ জনাব। কিন্তু আমি ইতিমধ্যে উপস্থিত হৈছোঁ যিগৰাকী জুৰোডত থকা ৰূপালী বৰুৱাৰ যিটো ঘৰত ইতিমধ্যে আমি উপস্থিত হৈছোঁ। কিছু সময়ৰ পিছতে তেওঁলোকৰ ভাষ্য আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। কিন্তু গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাতে বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীৰ সহ পত্নী ৰূপালী বৰুৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। নিশা অৰ্থাৎ শুক্ৰবাৰে মাজনিশা গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জুৰোডত দা গুৱাহাটী হোটেল নামৰ যিখন হোটেল আছে, হয়, জিতুমণি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।